নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 2nd মাৰ্চৰ এডিটৰিয়েল এনালাইচিছবোৰে আমাক চিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ মেইনছ আৰু ইণ্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জইন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ কাৰণে এডমিশ্যন অপেন হৈ আছে য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ কাৰণে প্ৰিপেৰেশ্যন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইণ্টাৰেষ্টেড স্ক্ৰীণত ডিছপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া আহোঁ আজি আমাৰ প্ৰথম আৰ্টিকলটোলৈ প্ৰথম আৰ্টিকলটো হৈছে 16 ফাইনেন্স কমিশ্যনৰ ওপৰত যে তেওঁলোকে এই কমিশ্যনখনে কি মিছ কৰিলে আৰু কনচাৰ্ণ কি আছে যেতিয়া আমি ইকনমিক্সৰ আৰ্টিকল পঢ়িব যাওঁ কিছুমান কি টাৰ্মছ থাকে সেই টাৰ্মছবিলাকৰ এক্সপ্লেনেশ্যন জনাটো প্ৰয়োজন ইয়াতে আমি দি থৈছোঁ ফাইনেন্স কমিশ্যন আমি সকলোৱে জানো আণ্ডাৰ আৰ্টিকল 280 আণ্ডাৰত আহে এটা কনষ্টিটিউচনেল বডি হয় ঠিক তেনেদৰে ভাৰ্টিকেল ডিভলিউশ্যন কাক কয় যেতিয়া টেক্স শ্বেয়াৰ কৰা হয় বিটুইন চেণ্টাৰ আৰু ষ্টেটৰ মাজত হৰাইজণ্টেল ডিভলিউশ্যন ফৰ্মুলা বেছড ডিষ্ট্ৰিবিউশ্যনৰ এনেকুৱা এটা ছিষ্টেম হয় য'ত নেকি ষ্টেটবিলাকৰ মাজত আমাৰ টেক্স শ্বেয়াৰ কৰা হয় ঠিক তেনেদৰে আছে বাকি কি টাৰ্মছ আৰু এক্সপ্লেনেশ্যন এতিয়া আহিছোঁ আমাৰ কোৰ থেচিছটোলৈ ইয়াতে কি কৈছে 16 ফাইনেন্স কমিশ্যনক কি কাৰণে ক্ৰিটিক কৰা হৈছে এটা কথা হৈছে যে তেওঁলোকে ৰিটেইন কৰিছে যি আগৰ ফাইনেন্স কমিশ্যনৰ ৰেকমেণ্ডেশ্যন আছিল 41% শ্বেয়াৰ সেইটোকে আৰু লগতে কিন্তু তেওঁলোকে এটা কথা এড্ৰেছ নকৰিলে তেওঁলোকে ৰিটেইন কৰিলে 41% যিটো শ্বেয়াৰ আগতে অলৰেডি বেলেগ অলৰেডি ষ্টেটক ডিভল্ভ কৰিবৰ কাৰণে যিমান পাৰ্চেণ্টেজ এটা ৰাখিছিলে সেই পাৰ্চেণ্টেজটো কিন্তু তেওঁলোকে কি কনচাৰ্ণটো এড্ৰেছ নকৰিলে সেইটো হৈছে যে গ্ৰয়িং ইউজ অফ চেছেছ চেণ্টাৰে যি চেছ এতিয়া বঢ়াব লৈছে যিটো নেকি ষ্টেটক নিদিয়ে অকল চেণ্টাৰে ইউনিলেটাৰেলি নিজৰ লগত ৰাখে সেই চেছ যি বাঢ়ি গৈছে বা সেই চেছটো কেনেকুৱা ধৰণে ডিষ্ট্ৰিবিউশ্যন কৰিব ষ্টেট আৰু ষ্টেটলৈ দিবনে নিদিব চেণ্টাৰে আৰু ক'ত ক'ত ইউজ কৰিব এই কথাবোৰক লৈ পিনি তেওঁলোকে একো এড্ৰেছ নকৰিলে আৰু সেইটোৱে কি কৰে ষ্টেটবিলাকৰ যি ফিজিকেল এটা ইণ্ডিপেণ্ডেঞ্চি থাকে তেওঁলোকৰ যি ফাইনেন্সিয়েল পাৱাৰ থাকে সেই পাৱাৰটো কমাই তোলে যিহেতু তেওঁলোকৰ ওচৰত ৰেভিনিউ কম হৈ যায় ঠিক তেনেদৰে ভাৰ্টিকেল ইছ্যুজটো কৈছে 14 ফাইনেন্স কমিশ্যনে এই যিটো টেক্সৰ যিটো ডিভলিউশ্যন এইটো ইনক্ৰিজ কৰিছিলে 32%ৰ পৰা 42%লৈ 15 ফাইনেন্স কমিশ্যনে 42 পৰা 41 কৰিলে কিয়নো জম্মু কাশ্মীৰ যেতিয়া বাইফাৰ্কেশ্যন হ'ল তেতিয়া তেওঁলোককো 1% দিয়া হ'ল 16 ফাইনেন্স কমিশ্যনে মেইনটেইন কৰিলে 41%টোৱে কিন্তু ফেইল কৰিলে কমেণ্ট কৰিবলৈ চেণ্টাৰৰ ইনক্ৰিজিং ইউজ অফ চেছেছ এণ্ড চাৰ্চাৰ্জ যি তেওঁলোকে লগাই এডুকেশ্যনৰ ওপৰতে হওক এইবিলাক বস্তু তেওঁলোকে এড্ৰেছ নকৰিলে ঠিক তেনেদৰে হৰাইজণ্টেল ইছ্যু এটা আছে সেইটো হৈছে কি কণ্ট্ৰিবিউশ্যনৰ যিটো ক্ৰাইটেৰিয়া হয় ষ্টেট এখনে যোনখন ষ্টেটৰ বেছি গ্ৰছ তেওঁলোকৰ যি ডমেষ্টিক প্ৰডাক্ট ষ্টেট এখনৰ যিটো বেছি হ'ব সেইখন ষ্টেটৰ কণ্ট্ৰিবিউশ্যন যিহেতু তেওঁলোকৰ GDP লৈ বেছি থাকিব গতিকে তেওঁলোককো টেক্সৰ শ্বেয়াৰটো বেছি দিব বুলি এটা ক্ৰাইটেৰিয়া ৰাখিলে ইয়াতে কি কৈছে both for income distance favoring poorer state আৰু for contribution favoring richer state যে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ যিটো ক্ৰাইটেৰিয়া ৰাখিলে এতিয়া এটা কথা হৈছে যে এইম হৈছে কি যে সবকে ডেভেলপ কৰিব লাগে প'ৰ ষ্টেটবিলাককো আমি ফেভাৰ কৰিব লাগে কিন্তু এই ক্ৰাইটেৰিয়াটো কিন্তু ফেভাৰ কৰিলে ৰিচ ওৱান তেওঁলোকৰ ওচৰত অলৰেডি পইচা থাকে বা তেওঁলোক অলৰেডি ধনী ষ্টেট হয় আৰু তেওঁলোকক বেছিকৈ এতিয়া তেওঁলোকৰ যিহেতু কণ্ট্ৰিবিউশ্যনটো বেছি গতিকে তেওঁলোকে আকৌ টেক্সৰ পৰিমাণো আৰু চেণ্টাৰৰ পৰা এতিয়া বেছিকৈ পাব ড্ৰপিং টেক্স এফৰ্ট ফিজিকেল ডিচিপ্লিন উইকেন ইনচেণ্টিভ ফৰ ফিজিকেল প্ৰুডেন্স এতিয়া ইয়াৰ ফলত কনচিকুৱেঞ্চ কি হ'ব যিখিনি পৰাৰ ষ্টেট হ'ব বিহাৰ মধ্যপ্ৰদেশ উৰিষ্যা উত্তৰ প্ৰদেশ এই ষ্টেটবোৰে কি কৰিছে অলপ কমকৈ পইচা পাব ৰিচাৰ ষ্টেট গেইন মডেষ্টলি যিসকল অলৰেডি ৰিচাৰ ষ্টেট তেওঁলোকে অকণমান বেছি তেওঁলোকে টেক্সৰ পইচা পাব চেণ্টাৰৰ পৰা আৰু ডিছকণ্টিনিউৱেশ্যন এতিয়া আৰু ডিছকণ্টিনিউ কৰিলে ৰেভিনিউ ডেফিচিট আৰু নিড বেছড গ্ৰাণ্টছ এই এনেকুৱা যি গ্ৰাণ্টছ আছিল সেই গ্ৰাণ্টছ দিয়াটো ডিছকণ্টিনিউ কৰিলে মে আণ্ডাৰমাইন ইকুৱেলাইজেশ্যন এক্ৰছ দ্য ফেডাৰেশ্যন এতিয়া ইয়াৰ যদি হিষ্টৰিকেল ইভলিউশ্যনটো আমি চাওঁ তেন্তে আমি দেখিম প্ৰথমে কি আছিল কলনিয়েল ফিজিকেল চেণ্ট্ৰেলাইজেশ্যন কলনিয়েল টাইমততো সকলো পাৱাৰ তেওঁলোকে ব্ৰিটিছে নিজৰ ওচৰতে ৰাখিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিলে 1935ত য'ত নেকি ফেডাৰেল
ইন্ট্ৰডিউচ কৰিলে ফেডাৰেল ফেভাৰ্ছ আৰু লগত ফ্লেভাৰ্ছটো আৰু লগতে ডিছকাশ্যন এৰাউণ্ড ফাইনেন্সিয়েল ৰিলেশ্যন। কিন্তু কনষ্টিটিউশ্যনত 1950 সময়ত কি আহিলে আৰ্টিকল 270 আনিলে শ্বেয়াৰেবল টেক্সৰ কথা। 280ত ফাইনেন্স কমিশ্যন আহিলে, 75ত গ্ৰান্সি নেট ফৰ ষ্টেটছ নিডছ। এতিয়া কিন্তু গ্ৰান্সি নেটটো অকণমান ফাইনেন্স কমিশ্যনে হাত ধৰিছে। ঠিক তেনেদৰে আৰ্লি ফাইনেন্স কমিশ্যন প্লানিং এৰা আৰু পেৰেলেল ট্ৰান্সফাৰ চেনেল। আমাৰ সকলোৱে জানো প্লানিং কমিশ্যন আছিলে, মেজৰ ৰুটছ ফৰ ট্ৰান্সফাৰ ৰান আউটসাইড ফাইনেন্সিয়েল কমিশ্যনৰ যি ফাইনেন্স কমিশ্যনৰ ৰেকমেণ্ডেশ্যন ক্ৰিয়েটিং এ ডুৱেল চিষ্টেম। এতিয়া ফাইনেন্স কমিশ্যনেও ৰেকমেণ্ডেশ্যন কৰিছে আৰু লগতে প্লানিং কমিশ্যনে এটা ট্ৰান্সফাৰ কৰিবৰ কাৰণে তেওঁলোকেও ওচৰত পাৱাৰ আছিলে যে ট্ৰান্সফাৰ কৰিব গ'লে তেওঁলোকে ফাইনেন্স কমিশ্যনে ট্ৰান্সফাৰ কৰিছিলে আৰু দুইটাই লগ লাগি কি কৰিছিলে ষ্টেটক ছাপোৰ্ট কৰিছিলে। মেজৰ ৰিবেলেঞ্চ 2010 শিফ্ট আৱে ফ্ৰম প্লান গ্ৰান্টছ। ঠিক তেনেদৰে লাৰ্জ ৰাইজ ইন ষ্টেট শ্বেয়াৰ 42% এটা লৈ বাঢ়ি গ'ল 14 ফাইনেন্স কমিশ্যনত। GST এৰা আৰু নিউ ফেডাৰেলিজমৰ এটা টেনশ্যন আহিলে। GST এৰাত বিগ মুভ কৰিলে, ইনডাইৰেক্ট টেক্সত হাৰমনাইজ কৰিলে, ষ্টেটছ ট্ৰেডেড চাম অটনমি ফৰ শ্বেয়াৰ টেক্স কম্পেনচেশ্যন আৰু পষ্ট কম্পেনচেশ্যন ষ্ট্ৰেছ। তেওঁলোকে কৈছিলে যে GST যদি একচেপ্ট কৰে তেতিয়া কম্পেনচেট কৰা হ'ব কেইবাবছৰলৈ, কিন্তু যি কৰোণাৰ সময়তো ফ্ৰিকশ্যন হ'ল। নেক্সট ঠিকদৰে ৰিচেণ্ট ট্ৰেণ্ড যদি চাওঁ, CSS চাৰ্জেছ প্লাছ CSS ৰিডিজাইন। চেণ্টাৰ ইনক্ৰিজিংলি ইউজ নন শ্বেয়াৰেবল লিভাৰ্ছ অলছ' ৰিবেলেঞ্চ CSS ফাণ্ডিং শ্বেয়াৰ। এতিয়া এটা ছ'চিয়েল চাওঁ ডাইমেনশ্যনত, মাল্টি ডাইমেনশ্যনত আনইকুৱেল ফিজিকেল কেপাচিটিয়ে কি কৰিব, আনইকুৱেল কোৱালিটি অফ স্কুল দিব, হেল্থ দিব, এডুকেশ্যন দিব, এইবিলাকত ইনইকুৱেলিটি আহিব। মাইগ্ৰেশ্যন বিকামছ এ কপিং মেকানিজম। এতিয়া মাইগ্ৰেট কৰিব ষ্টেটৰ পৰা ষ্টেটলৈ, ছ'চিয়েল ফ্ৰিকশ্যন হ'ব। যিহেতু মাইগ্ৰেট কৰিলে এখন ষ্টেটৰ মানুহে ৰিচৰ্চ শেষ হৈ যাব বুলি যিখন ষ্টেটৰ পৰা আহিব সেই মানুহসকলক অকণমান কি কৰিব ডিছক্ৰিমিনেট কৰিব, এইবিলাক প্ৰব্লেম হ'ব পাৰে ছ'চাইটিত। পলিটিকেল ফিজিকেল ট্ৰান্সফাৰ বিকাম এ চেণ্টাৰ ষ্টেট ফ্লেছ পইণ্ট, ফিডিং কম্পিটিটিভ ফেডাৰেলিজম এণ্ড ব্লেম শ্বিফটিং। এটাতো ব্লেম গেমো কৰিব পাৰে আৰু কম্পিটিটিভ ফেডাৰেলিজমো আনিব পাৰে, পজিটিভ আৰু নিগেটিভ দুইটাই আছে। ঠিক তেনেদৰে লিগেল আৰ্টিকল 270, 75 আৰু 280 চেন্ট্ৰেল, 270 শ্বেয়াৰেবল পল ডিজাইন আৰু 280 ফাইনেন্সিয়েল কমিশ্যন ৰেকমেণ্ডেটৰী ডিউটি আছে। ঠিক তেনেদৰে ইকনমিক ট্ৰান্সফাৰে কি এফেক্ট কৰিব, মাইক্ৰ ষ্টেবিলিটি, ডেফিচিট, ডেপ্ট, হয়তো কোনোবা এখন ষ্টেটৰ বেছি ডেফিচিট হৈ যাব পাৰে যদি তেওঁলোকে এক্সপেণ্ডিচাৰ কৰিব নোৱাৰে। ঠিক তেনেদৰে তেওঁলোকে ডেপ্ট ল'বলগীয়া হ'ব পাৰে। ষ্টেট ইনভেষ্টমেণ্ট কেপাচিটি কমি যাব পাৰে, কাৰোবাৰ বাঢ়ি যাব পাৰে। সেইবিলাক হৈছে ইকনমিক ডাইমেনশ্যনত ইফেক্ট। এতিয়া NCERT কি কি আছে, লিংকেজেছ কোনটো চেপ্টাৰ দিয়া আছে, লগতে UPSC চিলেবাছখনত কোনটো টপিকৰ লগত ইয়াৰ ৰিলেটেড হয়। ৱে ফৰৱাৰ্ডটো ইমিডিয়েট ৰিফৰ্ম কৰিব লাগিব, ষ্টেচুটৰী কেপ এটা বহাব লাগিব CSS আৰু চাৰ্জ চাৰ্জৰ ওপৰত। 5 to 7% গছ চেণ্ট্ৰেল চেণ্টাৰ্ছত কমিট কৰিব লাগিব। ঠিক তেনেদৰে মিডিয়াম টাৰ্ম ষ্ট্ৰাকচাৰ ৰিফৰ্ম আনিব লাগিব। কণ্ট্ৰিবিউশ্যন ক্ৰাইটেৰিয়া শুড বি ৰিকনচেপচুৱেলাইজ, ৰিপ্লেচ কৰিব লাগিব GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট যিটো শ্বেয়াৰ, এইটো যি কণ্ট্ৰিবিউশ্যনৰ ওপৰত এতিয়া টেক্সটো ধৰি দিয়া হৈছে বা এটা পাৰ্চেণ্টেজ দিয়া হয়, সেইটোতকৈ বেছি গুৰুত্ব কিহত দিব লাগিব যে যদি এখন ষ্টেটক যদি যি পইচা দিয়া হয় সেই পইচাটো তেওঁলোকে ভালকে খৰচ কৰিছে নে নাই তাৰ ওপৰত বেছ কৰিহে আচলতে ক্ৰাইটেৰিয়াটো ধৰিব লাগে বুলি কৈছে। লং টাৰ্ম ইনষ্টিটিউচনেল ৰিফৰ্ম, যেনেকে ফাইনেন্স কমিশ্যনৰ পাৰ্মানেণ্ট ছেক্ৰেটাৰী হ'ব লাগে, ছেক্ৰেটাৰিয়েট হ'ব লাগে, 5 বছৰ মূৰে মূৰে যিটো চেঞ্জ হৈ থাকে সেইটো চেঞ্জ হ'ব নালাগে, এনেকুৱা ধৰণৰ ৰেকমেণ্ডেশ্যন আছে। এতিয়া ইয়াতে UPSC মেইনছ কি কুৱেশ্যন আহিছিলে এই টপিকটোৰ লগত ৰিলেটেড সেয়া আমাৰ দিয়া আছে। এতিয়া আহিছো নেক্সট আমাৰ আৰ্টিকলটোলৈ। নেক্সট আমাৰ আৰ্টিকলটো হৈছে সুপ্ৰিম লিডাৰ গন, ৰিভলিউচনাৰী গাৰ্ডছ হোল্ড কি টু দা ইৰাণছ ফিউচাৰ। আমি সকলোৱে জানো ইৰাণৰ যিজন সুপ্ৰিম লিডাৰ আছিল আয়াতুল্লাহ আলী খামেনি, তেওঁৰ ডেথ হৈছে। গতিকে এতিয়া ইৰাণত এটা বেকাম পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ যি গাৰ্ড হয়, ৰিভলিউচনাৰী ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ হয়, তেওঁলোকৰ এতিয়া কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ কৰিব বা ৰিজিম চেঞ্জ হ'ব নে নাই ইন ফিউচাৰ, ইৰাণত কি হ'ব সেই কথাষাৰকে লৈ অথৰজনে লিখিছে। সুপ্ৰিম লিডাৰজনক ৰাহবাৰ বুলিও কয়, হায়েষ্ট অথৰিটি ইন ইৰাণ পলিটিকেল চিষ্টেম। তেওঁক ইভেন যিসকল ইলেক্ট কৰা হয় ইনষ্টিটিউশ্যনবোৰৰ কাৰণে তেওঁলোকতকৈ ওপৰত তেওঁক ধৰা হয়। ইছলামিষ্ট ৰিভলিউচনাৰী গাৰ্ড কৰ্প IRGC, এই গাৰ্ড কৰ্পটো কেতিয়া ফৰ্ম হৈছিল
1979 সময়ত ফৰ্ম হৈছিল ইছলামিক ৰিভলিউচনৰ সময়ত আৰু তেওঁলোকৰ যিহেতু থিঅক্ৰেটিক ষ্ট্ৰাকচাৰ এটা আছিল থিঅক্ৰেটিক মিলিটাৰী পাৱাৰ মানে ৰিলিজিয়াছ লেজিটিমেচিটো থাকেই ঠিক লগতে কোৰচিভ ফ'ৰ্চো থাকে এইকেইটা আমাৰ কি টাৰ্মছ আৰু বাকী দি থোৱা আছে এতিয়া কোৰ ফেচিছটো কি হৈছে ইৰাণৰ যি ফিউচাৰ লেছ এবাউট এবচেন্স অফ ওৱান লিডাৰ এতিয়া এজন লিডাৰৰ এবচেন্সটো কৈ বেছি এতিয়া কিহত ইম্পৰ্টেণ্ট হ'ব মোৰ এবাউট কণ্টিনিউ ডমিনেন্স অফ দ্য IRGC যি ইৰাণিয়ান ইছলামিক ৰিভলিউচনাৰী যি গাৰ্ড কৰ্প হয় তেওঁলোকৰ যে প্ৰেজেন্সটো থাকিবই এজন তেওঁলোকৰ লিডাৰৰ ডেথ হৈছে বুলি যে তেওঁলোকৰ কমপ্লিটলি এক্সিষ্টেন্স নাইকিয়া হ'ব সেইটো নহয় যে তেওঁলোকৰ এতিয়া কণ্টিনিউ ডমিনেন্স হ'ব পাৰে IRGCৰ become the system's principal decision making force এতিয়া কি সাপোৰ্টিং পইণ্টত কি আছে লিডাৰশ্বিপ ৰিমুভেল আৰু সিস্টেম ট্ৰান্সফৰমেশ্যন যে টপ লিডাৰ কেন বি ৰিপ্লেচ থ্ৰু সাকসেশন টপ লিডাৰছটো সাকসেশনৰ থ্ৰুৱেদি ৰিপ্লেচ হয় বা এনেকুৱাকেও এতিয়াও টপ লিডাৰজন নাই বেলেগ এজনক আনি পানি বহুৱাব পাৰে বাট ডিপাৰ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিমেইনছ system is not purely religious it is also deeply security driven অকল ৰিলিজিয়ানে নহয় এতিয়া security driven এই চিষ্টেমটো হৈ আছে বৰ্তমান ইৰাণৰ যিটো কেছ IRGC is the real state within the state যি তেওঁলোকৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কফ হয় তেওঁলোকে মেইন কি কৈছে ষ্টেট উইদিন দ্য ষ্টেট তেওঁলোকে ইমানেই পাৱাৰফুল হয় যে প্ৰত্যেক ক্ষেত্ৰতে তেওঁলোকে ইৰাণত ইনফ্লুৱেঞ্চিয়েল হয় গতিকে যদিও তেওঁলোকৰ সুপ্ৰিম লিডাৰজনৰ ডেথ হৈছে এই গ্ৰুপটো এই যে ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কপ এই গ্ৰুপটোক আঁতৰাই পঠিয়াটো সম্ভৱ নহয় কিয়নো তেওঁলোকে থ্ৰী পিলাৰ্ছত কণ্ট্ৰল কৰি আছে ইৰাণত এটাটো ইকনমিকেলি তেওঁলোকে ডমিনেন্স কৰি আছে অৰ্থনৈতিকভাৱে তেওঁলোকে কন্ট্ৰেক্টছ ইনভেষ্টমেণ্ট এইবিলাকত কণ্ট্ৰল আছে তেওঁলোকৰ ইজি এতিয়া এক্সামৰ পইণ্টৰ পৰা আমি কি চাব পাৰো যে ইকনমিক কেপচাৰ যোনে কৰে ক্ৰিয়েটছ পেট্ৰনেজ নেটৱৰ্ক তেওঁলোকে লাহেকে তেওঁলোকে যোন আহিলেও তেওঁলোকৰ ইনফ্লুৱেঞ্চতে কাম কৰিব লাগিব ইণ্টাৰনেল পলিটিকেল এন্ট্ৰেন্সমেণ্ট এতিয়া পলিটিকেলিও তেওঁলোকে ইনফ্লুৱেঞ্চিয়েল হয় যিসকল লিডাৰে আহিব তেওঁলোকৰ লগত অলৰেডি এই IRGC ইনফ্লুৱেঞ্চ থাকিব ঠিক তেনেদৰে অভাৰহেলমিং কোৰচিভ কেপাচিটি বা মিলিটাৰী পাৱাৰ তেওঁলোকৰ ওচৰত বহুত বেছি আছে এনেকুৱা এটা পাৱাৰক যদি ফ'ৰ্চক যদি চেলেঞ্জ কৰা হয় বিকাম ৰিস্কি ফৰ এনি অল্টাৰনেটিভ লিডাৰশ্বিপ যোন লিডাৰ আহিলেও তেওঁলোকৰ লগত যুদ্ধ কৰাটো বা ইণ্টাৰনেলি সংঘৰ্ষ হ'লে ইভেন ইৰাণৰ কাৰণে আৰু এটা বেয়া পৰিস্থিতিৰহে সৃষ্টি হ'ব এক্সটাৰ্নেল এতিয়া কৈছে যে ভেনিজুৱেলাৰ যিটো ষ্টাইল আছিল সেই ষ্টাইলটোত যে ৰিপ্লেচ হ'ব বা ইৰাণ চলিব সেই কথাটো USA যে ভাবি আছে সেইটো কিন্তু শুদ্ধ নহয় কিয়নো ইৰাণৰ চিষ্টেমবিলাক বহুত বেছি বেলেগ হয় ভেনিজুৱেলাতকৈ ঠিক তেনেদৰে নন ব্লাডি ট্ৰানজিশ্যন নিডছ এ থাৰ্ড ৱে এতিয়া থাৰ্ড ৱে এটা লাগিব ইয়াক ট্ৰানজিশ্যন কৰিবৰ কাৰণে য'ত নেকি কি কৈছে যে কাৰ পাৰ্টিচিপেশ্যন লাগিব ভিক্টিমৰ পাৰ্টিচিপেশ্যন লাগিব ট্ৰুথ টেলিং থাকিব লাগিব জুডিচিয়েল প্ৰচেছ এভইড ৰিভেঞ্জ চাইকেল প্ৰিভেন্ট দ্য নেশ্যনেল এমনেচিয়া ট্ৰেপ সেইকাৰণে এই বস্তুবিলাকৰ লগত এই ফেক্টৰছ কেইটা গুৰুত্ব দিহে এতিয়া থাৰ্ড ৱে এটা ইৰাণত আনিব পাৰিব নেক্সট সাষ্টেইন তেওঁলোকৰ যদি গভৰ্নেন্স বা ভালকৈ তেওঁলোকৰ দেশখন চলিব হয় এতিয়া হিষ্টৰিকেল ইভলিউচনত আমি চাম যে প্ৰি 1979ৰ আগত কি আছিলে ডেমক্ৰেচি আছিল তাৰ পাছত আকৌ মোনাৰ্কি আহিলে কিন্তু 1979ত ৰিভলিউচন হ'ল বাৰ্থ অফ এ নিউ অৰ্ডাৰ বৰ্তমানৰ যিটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰটো 1979তে হ'ল য'ত নেকি ৰিলিজিয়াছ লেজিটিমেচি আছে আৰু ৰিভলিউচনাৰী আইডিঅলজি আছে ঠিক তেনেকৈ ক্ৰিয়েশ্যন অফ IRGC এষ্টাব্লিছ কৰা হ'ল প্ৰটেক্ট ৰিভলিউচনাৰী গেইনছৰ কাৰণে আৰু প্ৰিভেন্ট কাউণ্টাৰ ৰিভলিউচন আৰু যাতে নেক্সট আৰু কোনো ৰিভলিউচন নহয় তাৰ কাৰণে এই IRGC এষ্টাব্লিছ কৰা হ'ল গ্ৰেজুৱেল এক্সপানশ্যন ফ্ৰম প্ৰটেক্টৰ পাৱাৰ চেণ্টাৰ অভাৰ ডিকেডছ IRGC এক্সটেন্স ইনফ্লুৱেঞ্চ ইনটু এতিয়া IRGC লাহে লাহে ইনফ্লুৱেঞ্চ কৰিলে পলিটিক্সত কৰিলে ইকনমিক্সত কৰিলে ঠিক তেনেকৈ প্ৰটেষ্ট চাইকেলছ আৰু ষ্টেট ৰেছপন্স যদি চাওঁ পিৰিয়ডিক পাব্লিক প্ৰটেষ্ট মেড বাই ষ্ট্ৰং ক্ৰেকডাউন এতিয়া পাব্লিকত যিটো প্ৰটেষ্ট পিৰিয়ডিকেলি হৈ থাকে সেইটো কিন্তু ষ্ট্ৰংলি ক্ৰেকডাউন কৰা হয় এই IRGC কৰে present phase to succession politics under militarized governance. Key evolution leadership transition occurs within a system where guard apparatus structurally dominant. এতিয়া যোনে নাহক তেওঁলোকৰ মেইনলি কোনে ডমিনেট কৰিব যি IRGC তেওঁলোকৰ হয় সেই IRGC ডমিনেট কৰিব
এতিয়া মাল্টি ডাইমেনশনাল এনালাইসিস কৰিলে চাম যে সোশিয়ালি কি হ'ব, পাব্লিক ফেটিক হ'ব, ৰিপ্ৰেছন হ'ব পাৰে, ইকনমিক হাৰ্ডশ্বিপ যদি হয় আৰু পোলাৰাইজেশনটো বাঢ়ি যাব, ডায়েস্পৰা ডমেষ্টিক ডিসকানেক্টেড হ'ব পাৰে, এক্সাইল অপজিশন হ'ব পাৰে, ঠিক ৰিস্ক কালেক্টিভ ট্ৰমা উইদাউট হিলিং ফিউৱেল লং টাৰ্ম ইনষ্টেবিলিটি। এতিয়া সোশিয়েলিত হ'ব পাৰে যে তেওঁলোকৰ ইনষ্টেবিলিটি আহিব মেইনলি, ঠিক তেনেদৰে পলিটিকেল কোৰ কণ্টেষ্ট ইজ নট অনলি clerics versus reformists but coercive institution versus civilian autonomy। এতিয়া কি হওক কনসেপ্টটো কি হল মেইনলি civilian autonomy আনিব লাগে। legally আছে ethical immunity offers can reduce violence but raise moral hazard, commit abuse then get pardon। internationally আছে আৰু economic control over context আৰু investment can create a secure economy, security economy। ঠিক তেনেদৰে এতিয়া ইয়াতে এনচিইআৰটি লিংকেজেস আমাৰ দিয়া আছে আৰু লগতে ইউপিএসসি সিলেবাসৰ লিংকেজেস দিয়া আছে। ৱে ফৰৱাৰ্ড যদি চাওঁ, ইৰানৰ ইন্টাৰনেলি কি হ'ব লাগিব, সাস্টেইনেবল পাৰ্থ এটা তেওঁলোকে ল'ব লাগিব, কোলিশন ফৰ্ম কৰিব লাগিব বিটুইন ৰিফৰ্মিষ্ট, ক্লাৰিক, চিভিল সোসাইটি গ্ৰুপস, উইমেন ৰাইট, এই সকলোৱে লগ লাগি তেওঁলোকে ডায়লগ বা তেওঁলোকে এগ্ৰি হৈ যিকোনো কাম নেক্সট কৰিব লাগিব। ডিমান্ডিং ইনক্ৰিমেন্টেল ইনষ্টিটিউচনেল ৰিফৰ্ম, ইনষ্টিটিউচনছবোৰ ৰিফৰ্ম কৰিব লাগিব, পেৰেলেল ডকুমেণ্টেশ্যন নেটৱৰ্ক এণ্ড প্ৰিজাৰ্ভ টেষ্টিমনিজ অফ ষ্টেট ক্ৰাইমছ ফৰ ইভেঞ্চুৱেল একাউণ্টেবিলিটি এটা ৰাখিব লাগিব। ইণ্টাৰনেশ্যনেলি ঠিক তেনেদৰে চেংচন পলিচি শুড বি কেলিব্ৰেটেড টু হাৰ্ড IRGC ইকনমিক এম্পায়াৰ, স্পেচিফিকেলি নট অৰ্ডিনাৰী ইৰানিয়ানছ, যে IRGC কাৰণে তেওঁলোকৰ কাৰণে চেংচন থাকিব লাগে, কিন্তু যি এনেকুৱা চেংচন হ'ব নালাগে যে ইৰানৰ যিসকল অৰ্ডিনাৰী চিটিজেন হয় তেওঁলোকৰ ওপৰত ইম্পেক্ট পৰে। ডিপ্ল'মেটিক এংগেজমেণ্ট উইথ ইৰাণ অন ইছ্যুজ অফ মিউচুৱেল ইণ্টাৰেষ্টক লৈ ডিপ্ল'মেটিক এংগেজমেণ্ট কৰিব লাগে। ঠিক তেনেদৰে ইণ্ডিয়াৰ স্পেচিফিক যদি ৰোলটো চাওঁ, ইণ্ডিয়া শুড পাৰ্চু কেয়াৰফুল বেলেঞ্চ, যিহেতু ইণ্ডিয়াই সকলোৰে লগতে ভাল ৰিলেশ্যন ৰাখিব লাগে, মেইনটেইন ইকনমিক আৰু ডিপ্ল'মেটিক এংগেজমেণ্ট আমি কৰিব লাগিব ইৰাণৰ লগত, কিয়নো আমাৰ চাবাহাৰ পৰ্টত যি ইনভেষ্টমেণ্ট আছে নহ'লে সেই ইনভেষ্টমেণ্ট লছ হ'ব, যি ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰানজিট কৰিডৰ আছে সেই কৰিডৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হলেহে আমাৰ ইকনমিক ভালকৈ ডেভেলপ হ'ব, গতিকে ইৰাণৰ লগত আমি এটা ইকনমিক আৰু ডিপ্ল'মেটিক এংগেজমেণ্টটো বেলেঞ্চ কৰি ৰাখিব পাৰিব লাগিব। ইউপিএসসি প্ৰিলিমছ আৰু মেইনছত টপিক লগতে কি কুৱেশ্যন আহিব পাৰে তাক প্ৰভাইড কৰা আছে। এতিয়া আহোঁ আমাৰ নেক্সট আৰ্টিকল, ডিলিং উইথ দ্য ৱাৰ্ছ অন দ্য ৱেষ্টাৰ্ণ ফ্ৰণ্ট। এতিয়া যি ইণ্ডিয়াৰ ৱেষ্টাৰ্ণ ফ্ৰণ্টত আফগানিস্তান পাকিস্তানৰ মাজত ৱাৰ হৈছে, ঠিক তেনেদৰে ইৰাণক এটেক কৰিছে ইজৰাইল আৰু USA লগ লাগি, সেই তেনেকুৱা কনফ্লিক্ট বা ৱাৰ্ছত আমি ইণ্ডিয়াই কেনেকুৱা ধৰণে ডিল কৰিব লাগে বা কি ৰেছপন্স কৰিব লাগে তাক লৈ অথৰজনে এই আৰ্টিকলটো লিখিছে। এতিয়া ডুৰাণ্ট লাইন, ইয়াতে কি টাৰ্মছ দিয়া আছে সেইটো হৈছে 2640 কিলোমিটাৰ বাউণ্ডেৰী তেওঁলোকৰ বৰ্ডাৰ হয় কাৰ মাজত, আফগানিস্তান আৰু পাকিস্তানৰ মাজত। ঠিক তেনেদৰে এতিয়া মেইন আৰ্গুমেণ্টটো যদি আহোঁ তেন্তে আমি দেখিম যে কোৰ্ট হেজ দিছ ষ্ট্ৰেটেজিক ৰিষ্ট্ৰেইন, ইণ্ডিয়া এনেকুৱা এটা ষ্ট্ৰেটেজিকেলি আমি ৰিষ্ট্ৰেইন হৈ থাকিব লাগে, ৰেছপন্স কৰিব লাগে নালাগে, নন ৰেছপন্স বুলি কৈছে। ইণ্ডিয়াছ মষ্ট পটেনচিয়েল টুল টু ফেচ টু ডিষ্টিংক্ট বা চাইমালটেনিয়াছ ৱাৰ, কিয়নো ইণ্ডিয়াই কাৰো পক্ষত বা কাৰো বিপক্ষে এতিয়া যদি থিয় হয় ইণ্ডিয়াৰ নিজৰ যিটো নেশ্যনেল ইণ্টাৰেষ্ট তাত হেম্পাৰ কৰিব পাৰে, গতিকে আমি নন ৰেছপন্সিভ ৱেত আৰু সকলোকে এইটো কথাই ক'ব লাগে যে ডায়লগ কৰিব লাগে, ৱাৰ নহয়। আফগানিস্তানৰ আৰু পাকিস্তানৰ যিটো কনফ্লিক্ট হয় তাত যদি আমি চাওঁ, দিছ ইজ আ ফায়াৰ ইণ্ডিয়া শুড নট ফেন, যে পাকিস্তান ইজ ফেচিং দ্য কনচিকুৱেঞ্চ অফ ইটছ ওন ষ্ট্ৰেটেজিক ডেফট পলিচি। আমি এইটো ফূৰ্তি ল'ব নালাগে বা আফগানিস্তানক আমি হেল্প কৰিব নালাগে যে পাকিস্তানৰ কিবা এটা বেয়া হৈছে বুলি আমি ফূৰ্তি কৰিব নালাগে, কিয়নো এইটো আমাৰ নহয়, পাকিস্তানৰ নিজৰ যিখিনি ষ্ট্ৰেটেজিক পলিচি আছিল পুৰণা তাৰহে তেওঁলোকৰ পৰিণতি। হুৱেৰ ইট ছাপৰ্টেড তালিবান ফৰ ডিকেডছ, তেওঁলোকে তালিবানক বহুত আগৰ পৰাই ছাপৰ্ট কৰি আহিছিলে, অনলি ফৰ দ্য গ্ৰুপ টু টাৰ্ণ এগেইনষ্ট দেম অভাৰ দ্য ডুৰাণ্ট লাইন। এতিয়া যদিও ছাপৰ্ট কৰি আহিছিলে কিন্তু এতিয়ালৈ কি হৈছে যে এতিয়া তেওঁলোকে পাকিস্তানৰ লগত এটা এনেকুৱা এনমিটি ৰিলেশ্যন ৰাখিছে। এভিডেন্স যদি চাওঁ, পাকিস্তান পাকিস্তানৰ এতিয়া কণ্ডিশ্যনটো কেনেকুৱা হৈছে, অভাৰ ষ্ট্ৰেচ কৰিব লগা হৈছে, ইকনমি তেওঁলোকৰ ফেইলিয়াৰ হৈছে, বেলুচ ইনচাৰ্জেঞ্চিছ হৈছে, ঠিক তেনেদৰে টেনশ্যন হৈছে
বৰ্ডাৰত যি ইণ্ডিয়া আৰু পাকিস্তানৰ টেনশ্যনটো আছে পষ্ট সিন্দুৰৰ পৰা কাউণ্টাৰ আৰ্গুমেণ্ট যদি চাওঁ some in Delhi might suggest supporting Taliban মানে কিছুমান মানুহে হয়তো ছাপোৰ্ট কৰিবলৈ ক'ব পাৰে তালিবানক পাকিস্তানক উইকেন কৰিবৰ কাৰণে আৰ্টিকেলটোৱে কি কৈছে যে এইটো অকল শ্বৰ্ট টাৰ্ম লিভ প্লেজাৰ বুলি কৈছে যে অলপ দেৰি কাৰণে থকা শ্বৰ্ট টাৰ্মৰ কাৰণে থকা প্লেজাৰ সেইটো লং টাৰ্ম কিন্তু গেইনো নহয় লগতে প্ৰফিটো ইণ্ডিয়াৰ একো নহয় ইৰাণ ইজৰাইল আৰু ইউ এছ এৰ যিটো কনফ্লিক্ট হয় এইটো হৈছে গ্ৰেট পাৱাৰ কনফ্লিক্ট কিয়নো ইয়াতে ৰিজিম চেঞ্জৰ কথা ইনভলভ হৈ আছে where stakes for India is significantly higher than আফগানিস্তান আৰু পাকিস্তানৰ war ইয়াত যদি ইৰাণ ইজৰাইল আৰু ইউ এছ এৰ মাজত যিখন যুদ্ধ হৈছে সেই যুদ্ধখনত কিন্তু ইণ্ডিয়াৰ ইণ্টাৰেষ্ট বহুত বেছি জড়িত হৈ আছে তাতকৈ আফগানিস্তান আৰু পাকিস্তানতকৈ বেছি ইণ্টাৰেষ্ট ইণ্ডিয়াৰ ক'ত জড়িত হৈছে ইৰাণত বা ইজৰাইল আৰু ইউ এছ এ তেওঁলোকৰ যিখন তেওঁলোকৰ মাজত কনফ্লিক্ট বা যুদ্ধ চলিছে তাৰ যোনটো পাৰ্টিয়ে জিকিব বা কিবা হ'ব তাৰ প্ৰত্যেকটো বস্তুতে জিকিলেও হাৰিলেও ইণ্ডিয়াৰ ওপৰত ইম্পেক্ট বেছিকৈ পৰিব এভিডেন্সটো কি হৈছে ইণ্ডিয়াই কিহৰ ওপৰত ডিপেণ্ড কৰে ষ্ট্ৰেট অফ হাৰমুজ ফৰ অইলৰ কাৰণে and the presence of millions of Indian workers in the Gulf আমাৰ বহুতো ডাইচ পৰা থাকে লগতে আমি অইলৰ কাৰণে তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট গতিকে যিকোনো পৰিস্থিতিতে আমি তাৰ কনচিকুৱেঞ্চ ফেচ কৰিব লাগিব চাইনা ফেক্টৰ এটা আছে যে চাইনা যিহেতু চীনো ৰাছিয়ান এলায়েন্স তেওঁলোকে ৰাছিয়াও হওক চাইনাও ইৰাণৰ লগত এটা ভাল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰে আৰু ইণ্ডিয়াই যদি ৰেছপন্স কৰে বেইজিং মানে ইণ্ডিয়াই যদি ৰেছপন্স কৰে কাৰ ফালে যদি বেছিকৈ ইজৰাইল বা ইউ এছ এৰ ফালে তেন্তে হয়তো ৰাছিয়াৰ লগতো আমাৰ এটা প্ৰব্লেমেটিক ৰিলেশ্যন আহিব পাৰে এডিং এ লেয়াৰ অফ কমপ্লেক্সিটি ইন কোৱাড এণ্ড ব্ৰিক্স ডাইনামিক যিহেতু কোৱাডত আমি আছো য'ত নেকি ইণ্ডিয়া অষ্ট্ৰেলিয়া জাপান আৰু ইউ এছ এ আছে আৰু ঠিক তেনেদৰে ব্ৰিক্সত আছো য'ত নেকি চাইনা ৰাছিয়া চব ইনক্লুড হৈ আছে লগতে ইৰাণো নিউলি এড হৈছে এতিয়া হিষ্টৰিকেলি যদি চাওঁ 1947ৰ পৰা 90 ভিতৰত আমি কি কৰিছিলো নন এলাইনমেণ্ট পলিচিটো আমি মেইনটেইন কৰি চলিছিলো ঠিক তেনেদৰে 96ত কিহে কৰিলে তালিবান টেক্স কাবুল ইণ্ডিয়া এলং উইথ ইৰাণ আৰু ৰাছিয়া ছাপোৰ্ট কাক কৰিলে ইৰাণ আৰু ৰাছিয়াৰ লগতে ইণ্ডিয়াই কিন্তু ছাপোৰ্ট কৰিছিলে নৰ্দাৰ্ণ এলায়েন্সক চেক পাকিস্তানী ইনফ্লুৱেঞ্চৰ কাৰণে 2001ৰ পৰা যদি চাওঁ পোষ্ট 9/11ত ইণ্ডিয়াই ইনভেষ্ট কৰিছে $3 বিলিয়ন ইন আফগান ৰিকনষ্ট্ৰাকশ্যনত আফগানিস্তানৰ ৰিকনষ্ট্ৰাকশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ কনষ্ট্ৰাকশ্যনত আমি ইনভেষ্ট কৰিছো তেওঁলোকৰ চালমা ডাম হ'ল পাৰ্লিয়ামেণ্টৰ বিল্ডিং জাৰাঞ্চ দেলাৰাম হাইৱে এইবিলাকত আমি ইনভেষ্ট কৰি থৈছো 2021ত যদি চাওঁ তালিবানে আকৌ ৰিটাৰ্ণ হ'ল পাৱাৰত আহিল আফগানিস্তানৰ ইণ্ডিয়া এডাপ্ট এ প্ৰেগমেটিক technical mission approach Kabul while Pakistan relationship with Taliban collapse ঠিক তেনেদৰে আমাৰ ৰিলেশ্যনশ্বিপটো আমি অলপকে মেইনটেইন কৰিব চেষ্টা কৰিছিলো বা প্ৰেগমেটিক এটা এপ্ৰ'চ লৈছিলো আইডিঅলজি আৰু কি কৰিছিলো যি ৰিয়েলিষ্টিক হয় সেই দুইটা এপ্ৰ'চ লৈ আমি আফগানিস্তানৰ লগত এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিলো 21ৰ পৰা প্ৰেজেণ্টলৈকে কিন্তু পাকিস্তানৰ ৰিলেশ্যনশ্বিপ তালিবানৰ লগত কলাপছ হ'ল ইৰাণ লাইভত যদি চাওঁ ইণ্ডিয়া চাইন কৰিলে চাবাহাৰ পৰ্ট ডিল টু বাইপাছ পাকিস্তান এতিয়া চাবাহাৰ পৰ্টটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হৈ যায় গতিকে ইৰাণৰ লগত এটা ভাল ৰিলেশ্যন বা ইৰাণত ইকনমিক হওক বা যিকোনো পলিটিকেল ষ্টেবিলিটি থকাটো আমাৰ কাৰণে প্ৰয়োজন US sanction on Iran have consistently tested India US Iran triangular relationship কিন্তু US এ যদিও আমাক বাৰে বাৰে চেংচন লগাই আছিল তথাপিতো আমি এটা ভাল ৰিলেশ্যনশ্বিপে মেইনটেইন কৰি আছিলো মাল্টি ডাইমেনশ্যনেল এনালাইচিছত যদি চাওঁ থ্ৰেট ছ'চিয়েলিত বহুতো মানুহৰ জীৱনলৈ থ্ৰেট বা শংকা আহিব ইণ্ডিয়ান ৱৰ্কাৰ্ছৰ প্ৰব্লেম হ'ব পাৰে তাত লাইভলিহুড গুচি যাব পাৰে পটেঞ্চিয়েল কমিউনেল পলাৰাইজেশ্যন হ'ব পাৰে পলিটিকেলি যদি চাওঁ টেষ্টিং অফ ইণ্ডিয়া ষ্ট্ৰেটেজিক অটনমি এণ্ড লিডাৰশ্বিপ ক্ৰেডিবিলিটি ইন দ্য গ্ল'বেল চাউথ এতিয়া ইণ্ডিয়াই এটা অটনমি ৰক্ষা কৰিব পাৰে নে নোৱাৰে বা নিজৰ পলিচিবিলাক নিজে ডিচিশ্যন ল'ব পাৰে নে নোৱাৰে তাৰো এটা টেষ্টৰ সময় হয় legally cross border strike আৰু regime change operation raise question about violation of sovereignty এতিয়া sovereignty violation হৈছে UN charter principle violation হৈছে India's own stance on the doctrine like responsibility to protect comes under scrutiny ঠিক তেনেদৰে ethical আছে international আৰু ইকনমিকেলি বহুত ইম্পৰ্টেণ্ট হৈ যায় অইল প্ৰাইচত এতিয়া ভলেটিলিটি আহিব শ্বিপিং ইঞ্চুৰেঞ্চ কষ্ট পচিবল ডিছৰাপশ্যন অফ ট্ৰেড ৰুটছ
ট্ৰেড ৰুটছৰ ডিছৰাপশ্যন হ'ব পাৰে ইকনমি আৰু ইম্পেক্ট হ'ব পাৰে ৰেমিটেন্স কিয়নো গাল্ফ কৰ্পৰেশ্যন কাউন্সিলৰ কাণ্ট্ৰিবোৰৰ পৰা আমাৰ ইয়ালৈ বহুতো ৰেমিটেন্স আহে ইয়াতে NCERT কি চেপ্টাৰৰ লগত জড়িত আমাৰ দিয়া আছে লগতে UPSC চিলেবাছটো এতিয়া ৱে ফৰৱাৰ্ডটো যদি চাওঁ আমি এটা কেনেকুৱা এপ্ৰ'চ ল'ব লাগিব এতিয়া প্ৰিন্সিপাল বেছড নিউট্ৰেলিটি কেলিব্ৰেটেড হ'ব লাগিব ৰিটাৰেট কৰিব লাগিব আমি বাৰে বাৰে সভাৰেণ্টিৰ কথা ক'ব লাগিব টেৰিটৰিয়েল ইণ্টিগ্ৰিটি পিচফুল ৰিজলিউশ্যন বা নেগোচিয়েশ্যন এই বস্তুবিলাকত গুৰুত্ব দিব লাগিব মাল্টিলেটাৰেল ফৰাম কিন্তু ইয়াত ইউজ কৰিব লাগিব ইউনাইটেড নেশ্যন হ'ল নেমৰ ষ্টাইলত আমি নিজৰ ডিপ্ল'মেচি আনিব লাগিব G20 লিগেচি এইবিলাক এতিয়া ইউজ কৰিব লাগিব কোৱাইট ডিপ্ল'মেচি উইথ অল ছাইডছ আমি সবৰ লগতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব মেইনটেইন অপেন চেনেল উইথ ৱাশ্বিংটন তেহৰান ঠিক তেনেদৰে হাৰ্ডেনিং ইকনমিক এণ্ড এনাৰ্জি ৰেজিলিয়েন্স আমি ডাইভাৰ্চিফাই কৰিব লাগিব আমাৰ এনাৰ্জি ছাপ্লাই ষ্ট্ৰেংথেন কৰিব লাগিব ষ্ট্ৰেটেজিক পেট্ৰলিয়াম যি ৰিজাৰ্ভ হয় যাতে ক'ৰবা এখন কাণ্ট্ৰিত কিবা প্ৰব্লেম হ'লেও আমাৰ ওপৰত ইমান ইম্পেক্ট নপৰে এক্সিলাৰেট কৰিব লাগিব ৰিনিউৱেবল এনাৰ্জি মানে আমি আমাৰ ইকনমিটো ষ্ট্ৰং কৰি গৈ থাকিব লাগিব প্ৰটেকশ্যন অফ ডাইচপৰা আৰু চিলেণ্ড আমাৰ যিসকল লোক আমাৰ ইণ্ডিয়ান অৰিজিনৰ লোক ৱেষ্টাৰ্ণ কাণ্ট্ৰিত থাকে ৱেষ্ট এছিয়ান কাণ্ট্ৰিজ থাকে গাল্ফ ৰিজনত থাকে ইৰাণ ইজৰাইল য'তেই থাকে তেওঁলোকক আৰু প্ৰটেকশ্যনৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকক যদি দৰকাৰ হয় আমি হেল্প কৰিব লাগিব ঠিক তেনেদৰে নেইবাৰহুড ষ্টেবিলাইজেশ্যন উইদাউট ইণ্টাৰফেৰেঞ্চ আমাৰ যিহেতু পাকিস্তান আৰু আফগানিস্তান নেইবাৰ কাণ্ট্ৰি হয় সেই দুইখন কাণ্ট্ৰিটো যাতে ষ্টেবিলিটি থাকে আমি কিন্তু তাত আমি ইণ্টাৰফেৰেঞ্চ কৰিব নালাগে কণ্টিনিউ আমি হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ আফগানিস্তানক দি থাকিব লাগিব এডুকেশ্যন হেল্থ এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি যিমান পাৰোঁ হেল্প কৰিব লাগিব ইউজ কৰিব লাগিব ৰিজনেল প্লেটফৰ্ম সাৰ্ক হৈ গ'ল চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এনেকুৱা প্লেটফৰ্মবিলাক আমি ইউজ কৰি আমি গ্ল'বেল পিছৰ কথা আমি ক'ব লাগিব ঠিক তেনেদৰে ইয়াতে UPSC পুৰণা কি কুৱেশ্যন আহিছে PYQ তাক দি থোৱা আছে এতিয়া আহিলো আমাৰ শেষৰ আৰ্টিকলটোলৈ সিকিউৰিং দ্য অথৰিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য জুডিচিয়াৰী ইয়াতে জুডিচিয়াৰী বৰ্তমান যিটো কণ্ট্ৰভাৰ্চি হৈ গ'ল NCERT বুকখনক লৈ আৰু লগতে তাৰ লগত কি ৰিলেটেড মানে কেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যন কি ইম্পেক্ট কৰিব লাগে আৰু যদি জুডিচিয়াৰী সেই সমালোচনাটো কৰিছে কিমান তেওঁলোকে মানে কৰোঁতে যে এনেকুৱা ৰিলেভেণ্ট কেছ আছেনে নাই সঁচাকৈ জুডিচিয়াৰীৰ লগত ৰিলেটেড সেই কথাষাৰ অথৰজনে উল্লেখ কৰিছে ইয়াতে কি টাৰ্মছ আৰু এক্সপ্লেনেশ্যন দিয়া আছে এবাৰ চাই ল'ব এতিয়া আহিছোঁ আমাৰ মেইন আৰ্গুমেণ্টটোলৈ মেইন আৰ্গুমেণ্টটো হৈছে যে ইণ্ডিয়াছ ডেমক্ৰেটিক ইনষ্টিটিউশ্যন বৰ্তমান ইণ্ডিয়াৰ যি গণতান্ত্ৰিক ইনষ্টিটিউশ্যন আছে সকলোৱে কি কৰিছে ফেনমেণ্টেল ডিক্লাইন চবৰে কি হৈছে যে ফেচ কৰিছে এটা ডিক্লাইন চিটুৱেশ্যনত ডিউ টু টু মেইন ফেক্টৰ্ছ কৈছে যে এই যে ডিক্লাইন ডিটৰিয়েট হৈছে আমাৰ ইনষ্টিটিউশ্যনবোৰ গভৰ্ণমেণ্ট আমাৰ ডেমক্ৰেটিক ইনষ্টিটিউশ্যন তাৰ মেইন ফেক্টৰ্ছ কি হয় এটা ৱেপেনাইজেশ্যন অফ দ্য পুলিচ ফ'ৰ্চ ৱেপনাইজ কৰা হৈছে পুলিচ ফ'ৰ্চসকলক নিজৰ ষ্টেটে পুলিচক হওক বা পলিটিকেল পাৰ্টিত থকা কোনোবা এটা পাৰ্টীয়ে পুলিচসকলক কেতিয়াবা হয়তো তেওঁলোকে নিজৰ ইণ্টাৰেষ্টৰ কাৰণে ইউজ কৰা দেখা যায় যেনেকৈ দিল্লী পুলিচ আৰু হিমাচল পুলিচৰ মাজত যিটো ক্লাছ হ'ল ঠিক তেনেদৰে দিছ আণ্ডাৰমাইনছ দ্য কমিটি অফ ষ্টেটছ এছেঞ্চিয়েল ফৰ এ ফেডাৰেশ্যনত কিন্তু সেইটো হ'ব নালাগে প্ৰচিডিউৰেল ভাইলেঞ্চ হৈছে হাই প্ৰফাইল যিবোৰ এৰেষ্ট হয় তাত কি বাইপাছ কৰি যায় যি প্ৰট'কল লাইক ইনফৰ্মিং লোকেল পুলিচক ইনফৰ্ম কৰা সেইবিলাকো বাইপাছ হৈ যায় লোকেল পুলিচক ইমান পাত্তা নিদিয়া হয় অবটেনিং ট্ৰানজিট ৰিমাণ্ড টাৰ্ণিং ল' এনফৰ্চমেণ্ট ইনটু এ টুল ফৰ পলিটিকেল মেছেজিং ঠিক তেনেদৰে ক্ৰাইচিছ অফ জুডিচিয়েল ডিগনিটিটো এটা ক্ৰাইচিছ আহিছে ইণ্টাৰনেল কনচিষ্টেঞ্চি যদি চাওঁ সুপ্ৰিম কোৰ্টে অফেন কি কৰে ভুল উলিয়াই থাকে হাই কোৰ্টৰ যেনেকে ডাউৰি ডেথ বেল কেছটোত তেওঁলোকে কৰিছিলে লিডিং টু পাব্লিক ফ্ৰিকশ্যন বিটুইন ডিফাৰেণ্ট টিয়াৰ্ছ অফ দ্য জুডিচিয়াৰী ঠিক তেনেদৰে জুডিচিয়েল মিছকণ্ডাক্ট বুলি কৈছে এলিগেশ্যনছ অফ হেট স্পীচ আৰু ডেৰগেটৰী ৰিমাৰ্কছ বাই চিটিং জাজ যেনেকৈ জাষ্টিছ যাদৱ তেওঁলোকে যেতিয়া ডেৰগেটৰী এটা ৰিমাৰ্কছ কৰে বা তেওঁলোকে স্পীচ দিয়ে সেই স্পীচবিলাক দিব নালাগে এইটো কি ডেমেজ কৰে ছেকুলাৰ আৰু নিউট্ৰেল ইমেজ এটা কোৰ্টত হেৰি কি কয় দেখুৱাই দিয়ে বা ইমেজ এটা ৰিপ্ৰেজেণ্ট কৰে এডুকেশ্যনেল গেপ থাকে concerned that the glorious history of the courts is just being erased or minimized in school curriculum leading to a lack of public respect for the institution এতিয়া স্কুলৰ বুকত যদি তেনেকুৱা কথা লিখে তেতিয়া কি হ'ব পাব্লিক ৰেসপেক্ট ইনষ্টিটিউচনৰ প্ৰতি নাইকিয়া হৈ যাব গতিকে এইটো জুডিচিয়েল ডিগনিটিটো এটা ক্ৰাইচিছ আহিছে বুলি কৈছে
ঠিক তেনেদৰে এইকেইটা আমাৰ হিষ্টৰিকেল ইভালুৱেশ্যনত কেতিয়া কি আহিছিল পোষ্ট ইণ্ডিপেণ্ডেঞ্চত কনষ্টিটিউচনেল ডিজাইনত কনষ্টিটিউচনে কি ক্ৰিয়েট কৰিলে কোজাই ফেডাৰেল ষ্ট্ৰাকচাৰ য'ত নেকি ষ্ট্ৰং চেণ্টাৰ আৰু পাৰ্টলি ৰিফ্লেক্টিং পাৰ্টিশ্যন আৰু ইয়াতে ফাৰ্ষ্ট জাজ কেছটো আহিলে 1981ত ইমাৰ্জেঞ্চি আৰু ইটছ লেছন ইমাৰ্জেঞ্চি ইজ দ্য হিষ্টৰিকেল ল' পইণ্ট বুলি কৈছে কিয়নো তেতিয়া আমাৰ যি ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন আছিল তাত ডিটেৰিয়ট হৈছিল জুডিচিয়াৰী কেপচুলেট এডিএম জাবালপুৰ আৰু শিৱকান্ত শুক্লাক ভেলিডেট কৰিছিলে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ঠিক তেনেদৰে জুডিচিয়েল এক্টিভিজমৰ কিন্তু তাৰ পিছৰ পৰা ৰাইজ হ'ল আৰু NJSC কনফ্ৰণ্টেশ্যন হ'ল এক ছেকেণ্ড নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যনৰ গঠন হ'ল যদিও কিন্তু জুডিচিয়াৰী এখন নাল এণ্ড ভইড কৰিলে Contemporary landscape of 4 senior Supreme Court judges held an unprecedented press conference 2018 দিলে publicly expressing concern about case allocation. এই case allocations লৈও এটা তেওঁলোকৰ নিজৰ জুডিচিয়াৰী মাজতে এইবিলাক প্ৰব্লেম চলিব ধৰিছিলে 2018 এতিয়া ইৰোশ্যন হয় মাল্টি ডাইমেনশ্যনেলি যদি চাওঁ তেন্তে পাব্লিকৰ মাজত ট্ৰাষ্টটো ইৰোশ্যন হৈ যায় ঠিক তেনেদৰে politically use of police আৰু agencies become a tool in competitive party politics ethical আছে এইকিটা আমাৰ মাল্টি ডাইমেনশ্যনেল যেনেকৈ weak rule of law আৰু politicized police discourse investment আৰু increase transactional cost selective enforcement of economic offenses undermine business confidence আৰু বেছিকৈ যদি সিলেক্ট কৰি আমি ইডি হওক CBI আমি কি কৰো কাৰবাৰ পিছত পেলাও তেতিয়া কিন্তু বিজনেস কনফিডেন্সটো নাইকিয়া হৈ পৰে NCERT কি লগত জড়িত ইয়াতে দি থোৱা আছে লগতে UPSC সিলেবাসটো কিহৰ লগত এই টপিকটো জড়িত আছে এতিয়া ৱে ফৰৱাৰ্ড বা ইয়াৰ সলিউশনটো এতিয়া কি হ'ব পাৰে ষ্টেণ্ড কৰিব লাগিব পুলিচ ৰিফৰ্মটো আৰু লগতে ডিপলিটিচাইজন কৰিব লাগিব পলিটিক্যাল পাৰ্টি বা ইয়াতে ইন্টাৰফেয়াৰ পলিটিক্যাল ৰিজনবোৰ হ'ব নালাগিব আমি উল্টা আমাৰ পুলিচ সিস্টেমটোক আমি ৰিফৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগিব ইমপ্লিমেন্ট কৰিব লাগিব সুপ্ৰিম কোৰ্টৰ যি প্ৰকাশ সিঙৰ ডাইৰেক্টিভ হয় ইন লেটাৰ আৰু স্পিৰিটত ফিক্স কৰিব লাগিব tenure for senior officers independent police complaint authority ঠিক তেনেদৰে clarify mandate oversight of central agencies enhance judicial accountability আমি judicial accountability টো কিন্তু ইয়াতে বহাব লাগিব কৈছে while protecting independence তেওঁলোকৰ independence টো আমি ৰাখিব লাগিব ঠিক তেনে কিন্তু একেটা সময়তে তেওঁলোকক accountable কৰিব লাগিব তেওঁলোকে যদি কিবা এটা action লৈছে কিয় লৈছে সেই কথাষাৰ আমি সুধিব পাৰিব লাগিব bring transparency to appointment and disciplinary process publish criteria or broad reason for judicial appointment আমি যেতিয়া judicialত কাৰবাক appoint কৰো তেতিয়া তেওঁলোকক কিয় appoint কৰা হৈছে বা কিয় কৰিব তাৰ transparency এটা আনিব লাগিব আৰু তাৰ reason দিব পাৰিব লাগিব আৰু ইয়াতে মেইনছত কি PYQ আছিল তাকে দিয়া আছে আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানে আছিল এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিও আৰু চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফলো কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ